যেটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থৰ পৰা আমি ফিউচাৰৰ বিষয়ে বহুখিনি কথা জানিব পাৰো জ্যোতিষশাস্ত্ৰৰ মতে কিন্তু নিউমৰলজি বুলি এটা বস্তু আছে যেটোৰ পৰা আপোনাৰ ডেট অফ বাৰ্থে নহয় আপোনাৰ মোবাইল নাম্বাৰটো বেংকৰ একাউণ্টৰ যেটো নাম্বাৰ থাকে এই সকলো বিলাকৰ পৰা আপোনালোকে ফিউচাৰটো জানিব পাৰিব আপোনাৰ ব্যক্তিত্ব কেনেকৈ জানিব পাৰিব এক্সট্ৰা মেৰিটেল এফেয়াৰ আছে নে না এই সকলো বিলাক জানিব পাৰিব আজি বনাবলৈ যোৱা ভিডিওটো বহুত বেছি ইন্টাৰেষ্টিং হয় গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব নমস্কাৰ নতুন এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই আহিছো এজন একদম নিউমৰলজিষ্ট বুলি যেটো কয় আজিকালি বহুতে ফেমাস কাৰণ এটো বিষয়লৈ মানুহে জানিবৰ কাৰণে বহুতে উৎসুক তেনেকুৱা এগৰাকী মহিলাৰ ওচৰলৈ আহিছো নামটো হৈছে সংগীতা মহন্ত বাইদেউৰ ওচৰত আহিছো আৰু তেওঁৰ পৰা আমি বিশেষ কি তেওঁ কৰে তেওঁ যেহেতু নিউমৰলজিষ্ট হেড হয় ন আপুনি মই নিউমৰলজি মাষ্টাৰ হয় তাৰ উপৰিও তেওঁ আপুনি ৰেকিৰো মাষ্টাৰ নিউমৰলজি মাষ্টাৰ আৰু বাস্তু মই এটা কৰি আছো প্ৰফেশনাল বাস্তু মানে ফিল্ডত মানে কৰা নাই আৰু জাস্ট মই ষ্টাডি লেভেলত আছো বা আপোনাৰ বহুত ন আজি এই বাৰ পৰা আমি বহুখিনি বাইদেউৰ পৰা আমি শিকিব পাৰিম গতিকে কি হয় কি নহয় আপোনালোকে ভিডিওটো চাই থাকক স্কিপ নকৰাকে নিউমৰলজি বুলি যেটো কয় নিউমৰলজি আপুনি কি হয় বা তাত কি চাব পাৰি সব চাব পাৰি নে জ্যোতিষশাস্ত্ৰ আৰু নিউমৰলজিৰ মাজত কিবা এটা আছে নেকি নিউমৰলজি একচুয়ালি এষ্ট্ৰলজি ৰিলেটেডে হয় আসলে নিউমৰলজিটো হল সম্পূৰ্ণ নিউমৰ যেটো নাম্বাৰৰ ওপৰত ডিপেন্ড কৰে যেটো আপোনাৰ ধৰক অৰিজিনেল ডেট অফ বাৰ্থ থাকে মানুহৰ তো হেতুৰ ওপৰতে এষ্ট্ৰলজিত এনেকুৱা হাতৰ ৰেখা বা চক্ৰটো চোৱা হয় এই নিউমৰলজিত তেনেকুৱা নহয় যেটো অৰিজিনেল ডেট অফ বাৰ্থ হেতুৰ ওপৰতে ডিপেন্ড কৰি আফটাৰ অল গুটে এনালাইসিস কৰা হয় আৰু কেতিয়াবা কোৱা হয় যে মোবাইল নাম্বাৰটো কিবা নিউমৰলজি কিবা থাকে বুলি থাকে আপোনাৰ মোবাইল নাম্বাৰটো থাকিব প্লাস আপোনাৰ নেম নাম্বাৰ সাপোজ নেম নাম্বাৰটো যদি আমাৰ এন্টি হয় আমাৰ ডেট অফ বাৰ্থৰ লগত তো তেতিয়াও আমাৰ কিন্তু ভাল কামবোৰ যে নহয় খুব ভাল ডেটত জন্ম হয় মানুহৰ যে ৰাজ যোগ থাকে তেতিয়াও যে কাম নহয় মেইন কি হৈছে আমাৰ প্ৰথম চিনাকি নামটোৰ পৰা আহে গতিকে নামটো যেতিয়া এন্টি হৈ থাকে তো তেতিয়া আমাৰ এইবোৰ কামবোৰ নহয় হেতু কাৰণে নামৰ আজিকালিতো দেখিছে আৰু সবতেই নামবোৰ কাৰেকচন কৰায় ভাল ভাল ফিল্ম ষ্টাৰ বা হেৰিবোৰ সবে যে কাৰেকচন কৰায় মেইন কথা হ'ল অজয় দেৱগনৰ নামটো কাৰেকচন কৰাইছে আয়ুষ্মান খুৰানাত ডাবল এন কৰিছে মেক্সিমামে আৰু এইটো নিউমৰলজিৰ কাৰণে হয় বেছিভাগ নিউমৰলজিটো কাউন্টটো কেনেকৈ কৰে কাউন্টটো একচুয়ালি 1 ৰ পৰা 9 লৈকে হয় কিন্তু বাকি নাম্বাৰখিনি ধৰক 11 হল 12 হল হেনেকে আৰু যেটো সাব টোটাল নাম্বাৰ হ'ব 11 হলে 2 হ'ব 12 হলে 3 হল হেনেকে আৰু গোটেখিনি আৰু নিউমৰলজিত মেইনলি সাইকিক ডেষ্টিনি দুটা নাম্বাৰ থাকে যেটো আমাৰ ডেট অফ সাপোজ আপোনাৰ যেনিবা ডেটটো হল 1 বা 10 তেতিয়া সাব টোটাল আপোনাৰ যেটো হল 1 নাম্বাৰ আপোনাৰ সাইকিক নাম্বাৰ হল 1 আৰু যেটো ডেট মান্থ আৰু ইয়াৰ তাৰ যেটো সাব টোটাল হ'ব হেতু হল আপোনাৰ ডেষ্টিনি নাম্বাৰ আৰু ভাইব্ৰেচনটো এনেকুৱা আপোনাৰ 35ৰ আগলৈকে আপোনাৰ যেটো ডেটটো থাকিলে বাৰ্থ ডেটটো তাৰ ভাইব্ৰেচনটো থাকিব সাপোজ আপোনাৰ 3 তাৰিখে জন্ম 12 তাৰিখে জন্ম কথাটো কৈছো সাব টোটাল নাম্বাৰটো যেটো হয় আৰু তাৰ পিছত যেটো আপোনাৰ ডেষ্টিনি যেটো ডেট মান্থ আৰু ইয়াৰ কৰি পেলাই যেটো সাব টোটাল নাম্বাৰ হয় সেই তাৰ নাম্বাৰৰ ভাইব্ৰেচনটো কিন্তু 35ৰ পিছত আকৌ তাৰ ভাইব্ৰেচনটো আহে আচ্ছা 35ৰ আগলৈকে মানুহৰ যেটো নাম্বাৰ থাকে ধৰক ডেট অফ বাৰ্থটো যেটো থাকে হেতুৰ লগত হেখিনি চোৱা যায় বেছিকে ডিফাৰেন্স তাৰ নাম্বাৰৰ ভাইব্ৰেচনটো ধৰক আজি 3 নম্বৰৰ নাম্বাৰটো কি হ'ল 3 নম্বৰটো গুৰু নম্বৰ হয় মানুহৰ এডুকেশন লাইনৰ নলেজটো খুব বেছি হাংৰি হয় নলেজ ফৰ হাংৰি তো সেই তেনেকুৱা ভাইবোৰ বেছি দেখিবলৈ পোৱা যায় যিকোনো ক্ষেত্ৰতে তেওঁলোকে শিকিবলৈ বিচাৰি থাকিব আচ্ছা এটা 1 নম্বৰৰ হলে লিডাৰশিপ কোৱালিটি থাকে তো যিকোনো ক্ষেত্ৰতে লিডাৰশিপটো বেছি দেখা যায় কিন্তু আফটাৰ 35 কি হয় যেটো ডেষ্টিনি নাম্বাৰ সাব টোটাল যেটো গুটেখিনি মিলাই পেলাই হ'ব তো তাৰ নাম্বাৰৰ ভাইব্ৰেচনটোহে আহিব তেনেকুৱা হয় বেলেগ আৰু চালে আৰু প্লাস তাৰ লগত মই এটা বস্তু চাও সানশাইন নাম্বাৰ এতিয়া ধৰক কিছুমান নাম্বাৰ এনেকুৱা থাকে মানুহৰ ডেট অফ বাৰ্থ 1 ৰ পৰা 2 সবৰে বেলেগ 1 2 বুলিয়ে নহয় মই আপোনাৰ আগতেও যে ক'লো যে 10 হল 10ত আপুনি সাব টোটাল কৰিলে 1 হল বা 19 হল 19ত সাব টোটাল 1 হল
তো তেনেকৈ আমি চাব লাগিব বা 2 নাম্বাৰটো 11 মানে 11 হ'লেও 11 2 হ'ল 11 প্লাছ মানে এই দুইটা 11 প্লাছ কৰি যিটো হয় আমি ছিংগল নাম্বাৰটো ধৰিব লাগিব সেইটোৱে আমাৰ নাম্বাৰ এতিয়া ধৰক 1 নাম্বাৰটো হ'ল 1 2 হ'ল আপোনাৰ সূৰ্যৰ কাৰ্ড ৰজা আৰু তেওঁলোকৰ মানে কি হয় লিডাৰশ্বিপ কোৱালিটি হয় তেওঁলোকে আনৰ ডমিনেট হ'ব নিবিচাৰে কেতিয়াও একদম নিজৰ মতে মানে চলি পেলাই ভাল পায় শুনিব ছাজেশ্যন বহুতৰে শুনিব কৰিব কিন্তু নিজৰ মতেহে তেনেকুৱা মানে 1 নম্বৰ মানে বহুত ৰজা আৰু না মই কিন্তু 1 নম্বৰ নহয় ফিৰভি আমি শুনি থাকিম আৰু 2 নম্বৰটো হ'ল চন্দ্ৰৰ কাৰক খুব মুড সুইং থাকে যিসকলৰ 2 নম্বৰ নিজে অকণমান চাবচোন 2 বুলি নহয় ধৰক আপোনালোকৰ যদি 11 হয় বা ছিংগল 2 বা 20 হয় চাব খুব মুড সুইঙৰ প্ৰব্লেম থাকে বিশেষকৈ যেতিয়া পূৰ্ণিমা হয় বা অমাৱস্যা হয় আৰু স্পেচিয়েলি যদি সেইদিনাখন কেনেবাকৈ ছেটাৰডে হয় আৰু 2-3 দিনৰ আগৰ পৰা মনটো এনেই বেয়া লাগি থাকিব যিকোনো পৰিৱেশতে ভাল পৰিৱেশন নাথাকে মানে মনটো মানে এনেই দুখী লাগি থাকে আচলতে কি হৈছে এইটো হৈছে চন্দ্ৰৰ প্ৰভাৱ যেনেকৈ চন্দ্ৰটো 15 দিন বাঢ়ি যায় 15 দিন কমি আহে এই মুডৰ এফেক্টটো এনেকুৱাই হৈ যায় আকৌ তেনেকৈ 3টো হ'ল গুৰুৰ হ'ল মানে 3 যিসকল 3 নম্বৰ 30 হ'ল 12 হ'ল তেওঁলোকে কি হ'ল খুব জ্ঞানৰ কাৰণে মানে হেৰি তেওঁলোকে যিমান শিকিলেও আৰু শিকোচোন এনেকুৱা মানে থাকিব আৰু খানা চানা টেষ্টি খাই খুব ভাল পায় আৰু আছে বাৰু যেতিয়া মই মানে দিওঁ তাততো গোটেই বহলাই গোটেইখিনি দিয়া মানে আজি অকণমান সৰুকৈ আমি চবৰে কথা জানিম আৰু 4টো তেনেকৈ 4টো মানে তেওঁলোক খুব স্পষ্টবাদী 4টো হ'ল ৰাহুৰ হেৰি হয় 4টো স্পষ্টবাদী তেওঁলোক কিন্তু ষ্ট্ৰাগল থাকে দেই লাইফত বহুত ষ্ট্ৰাগল থাকিব তাৰপিছতে 5টো হ'ল একদম বেলেঞ্চ নাম্বাৰ নিউমেৰলজিত 5 একদম বেলেঞ্চ যেনেকৈ 23 হ'লেও 5 হ'ল চেপ টোটেল 14 হ'লেও 5 মোৰ মানে 14 1 4 14 মোৰ তেনেহ'লে বেলেঞ্চ নাম্বাৰ কিন্তু 5 নাম্বাৰটো বোৰ হ'ল মানে কি হ'ল তেওঁলোক হ'ল খুব মাল্টিটাস্কাৰ অকল এটা ৰিলেটেড কামত তেওঁলোক থাকিব নিবিচাৰে তেওঁলোকে ইটো মানে কৰিবলৈ বিচাৰিব সিটোও কৰিবলৈ বিচাৰিব তেনেকুৱা মানে আৰু 6 নম্বৰটো হ'ল আপোনাৰ জুপিটাৰ যিবোৰ আমাৰ লাক্সাৰিয়াছ লাইফ কিছুমান মানুহ চাব খুব লাক্সাৰিয়াছ আৰু তেওঁলোকৰ কেনেবাকৈ যদি 6 হৈ যায় তেওঁলোকে অভাৰ লাক্সাৰিয়াছ হয় আৰু কেতিয়াবা এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছটো থাকে আচলতে এই বস্তুবোৰ নাম্বাৰৰ ভাইব্ৰেশ্যন আমি যে কওঁ মোৰ ল'ৰাটো ইমান পঢ়াত হেৰি মোৰ ল'ৰাটো এনেকুৱাহে আমি যে ল'ৰা ছোৱালীক কৈ থাকোঁ আচলতে নহয় নাম্বাৰৰ ভাইব্ৰেশ্যন নাম্বাৰৰ এফেক্ট যেতিয়া থাকিব অট'মেটিক এই বস্তুবোৰ হ'বই সেইটো কাৰণে আচলতে নিউমেৰলজি কৰিলে এই বস্তুবোৰ এটা বেলেঞ্চিঙত অনা হয় একচুৱেলি মানে বেলেঞ্চিঙত আনিবৰ কাৰণে মানে নিউমেৰলজিটো ইউজ কৰা হয় কনচালটেঞ্চি মেইন বেলেঞ্চৰ কাৰণে এতিয়া কিছুমান মানুহৰ মই দেখিছোঁ খুব আৰ্নিং কয় যে আমাৰ ঘৰত চবেই চাকৰি কৰোঁ কিন্তু মাহৰ শেষত গৈ পেলাই আমি পইচা ধাৰে ল'বলগীয়া হয় ছেভিংছ নাই কিহৰ কাৰণে নাই ডেফিনেটলি কোনোবা এটা নাম্বাৰ তেওঁলোকৰ এবচেণ্ট আছে তো সেই নাম্বাৰটো ইনহেঞ্চ কৰিব লাগিব ইনহেঞ্চ কৰা ৰেমেডি থাকে সেই ৰেমেডিখিনি কৰিলে লাহে লাহে সেনেকুৱা নহয় যে আজি কৰিলোঁ কাইলৈ মই ৰজা বনিলোঁ সেইটোও নহয় তো লাহে লাহে সেই ভাইব্ৰেশ্যনবোৰ আহিব তেনেকুৱাই আৰু এতিয়া 7টো হ'ল আপোনাৰ কেতু খুব স্পিৰিচুৱেল লেভেল ডেভেলপ হয় 7টো 8 আহিলে 8টো হ'ল শনিৰ নম্বৰ এইটো এতিয়া শনি বুলি কৈলে মানুহে ভয়ে খায় এতিয়া মানে ভয় খাবলগীয়া নাই শনি আচলতে কি হয় সেই মই ক'লোঁ নাই শনিয়েহে ৰজা বনায় গতিকে 8টো প্ৰথম যেতিয়া আমাৰ ষ্টাৰ্টিং পিৰিয়ডত খুব ষ্ট্ৰাগল থাকে কিন্তু যদি আমি এফৰ্ট দি ধুনীয়াকৈ কামখিনি কৰি যাওঁ শনিয়ে কিন্তু সেই মানুহকে ৰজা বনায় আৰু 9টো হ'ল আপোনাৰ মংগল একদম মানে মংগলটো এনেকুৱা এটা হেৰি মানে যিসকল মংগলৰ হেৰিত আছে তেওঁলোকে মানে এনেকৈ বহি থাকিব নোৱাৰে এনি টাইম তেওঁলোকক ৰানিঙত থাকিবলৈ লাগে খুব গৰম হিট থাকে বডি হিটটো বেছি থাকে এনেকুৱা আৰু তেওঁলোক স্পৰ্টছ লাইনত গ'লে বহুত ভাল হয় যিসকল মংগলৰ নাম্বাৰ 9 মানুহখিনি মানে খেলৰ কাৰণে আপোনালোকে পুৰা ট্ৰাই কৰিব পাৰে একদম মানে আজি আমাৰ বাইদেৱে কৈ দিছে নাম্বাৰ 9টো একদম খেলৰ কাৰণে স্পৰ্টছ পাৰ্চনৰ কাৰণে বহুত বেছি ভাল হয় আৰু তাৰ উপৰিও এই বাইদেৱে মানে ৰেইকিৰো কিছুমান আপুনি ৰেইকি মাষ্টাৰো হয় আৰু ৰেইকিটো মই বিশেষ ইমান নাজানো মানে ৰেইকিৰ পৰা আপুনি কি লাভ হয় মানে মেডিটেশ্যনটো ৰেইকিৰে এটা বস্তু হয় সেইটো কেনেকৈ কি কৰিব ৰেইকি হ'ল এটা স্পিৰিচুৱেল এনাৰ্জি এই এনাৰ্জিটো আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে বিয়পি পৰি আছে আৰু আমাৰ সকলোৰে বডিত 7টা চক্ৰ থাকে সেই চক্ৰত এনাৰ্জিখিনি থাকেই ৰেইকিৰ যিটো আমি চেমিনাৰ পাতিলে যিটো শক্তিপাত কৰা হয় সেই শক্তিপাতৰ দ্বাৰা মানে ৰেইকি আমাৰ
যিখিনি শক্তি থাকে সেই শক্তিখিনি উজ্জাম্বিত কৰা হয় চক্ৰখিনি এক্টিভেট কৰা হয় মেইনলি মানে ডিগ্ৰী ৱাইজ আছে আপোনাৰ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীৰ পৰা এনেকৈ আৰু আৰম্ভ কৰি তো সেই তেনেকৈ আমাৰ শক্তিপাতৰ দ্বাৰা যেতিয়া আমাৰ চক্ৰখিনি এক্টিভেট কৰা হয় আমাৰ নিজৰ মাজতে সেই উৰ্জাখিনি যেতিয়া বাঢ়িব আমি যিকোনো কামেই খুব ধুনীয়াকৈ খুব মিৰাকল ৰিজাল্ট হয় আচলতে ৰেইকিত আৰু ৰেইকি হ'ল এটা সাধনা আমাৰ ক্ৰাউন চক্ৰ যিটো আমাৰ মানে এটা আমাৰ যিটো ফিজিক বডিৰ পৰা যিটো আমাৰ মানে মূৰৰ পৰা অকণমান জাষ্ট ওপৰতেই থাকে সেই ক্ৰাউন চক্ৰটো সেইটো মানে আপোনাৰ আমাৰ আধ্যাত্মিক জগতৰ লগত আমাৰ টাই আপ মানে ৰিলেটেড হৈ থাকে তাৰপিছত আহিলে আমাৰ থাৰ্ড আইৰ পিছত আহিলে আমাৰ থ্ৰোট চক্ৰৰ পিছত আহিলে আমাৰ হাৰ্ট চক্ৰ তাৰপিছত আহিলে আমাৰ মণিপুৰ চক্ৰ নাভিৰ পৰা অকণমান 3 আঙুল ওপৰত আৰু নাভিৰ পৰা 3 আঙুল তলত হ'ল আমাৰ স্বাধিষ্ঠান চক্ৰ আৰু আমাৰ যিটো জেনেটিকেল পইণ্ট তাত হৈছে মূলাধাৰ চক্ৰ আৰু মূলাধাৰ চক্ৰটোৱে হৈছে আমাৰ মূল আধাৰ য'ৰ পৰা আমি শক্তি পাওঁ মূল আধাৰ হ'ল মূলাধাৰ মানে শক্তি আমাৰ মূলাধাৰৰ পৰাই মানে উদ্ধত হৈ পেলাই গৈ পেলাই আমাৰ মানে ক্ৰাউনলৈকে ওলাই দিয়ে আৰু সেইখিনিয়ে আৰু ৰেইকিৰ দ্বাৰা আমাৰ সকলোৱেই সম্ভৱ মানুহে সোধে বহুতে ৰেইকিত এইটো সম্ভৱ নে সেইটো সম্ভৱ নে আজিকালি কিছুমান মানে হিলিং কৰে যে বেমাৰ আজাৰ বা সেইবিলাকো মানে ৰেইকিৰ দ্বাৰাই কৰে নেকি ৰেইকিৰ দ্বাৰাই আচলতে সকলোখিনি সম্ভৱ মানে বেমাৰ যে বেলেগৰ বেমাৰ কিছুমান এনেকুৱা শুনিছো মানে কিবা টাচ নকৰাকে আপুনি বহুত ডিষ্টেন্সতো মানে বেমাৰ কিবা ভাল কৰা হয় আচলতে আমি যেতিয়া ফাৰ্ষ্ট ডিগ্ৰী শিকোৱা হয় ফাৰ্ষ্ট ডিগ্ৰীত আমাৰ টাচ হিলিং থাকিব ফাৰ্ষ্ট ডিগ্ৰীত ডিষ্টেন্স নাথাকে যেতিয়া আপুনি ছেকেণ্ড লেভেললৈ আহিলে ছেকেণ্ড লেভেলত আমাৰ কিছুমান চিম্বল থাকিব সেই চিম্বলৰ থ্ৰু দিয়ে আমাৰ মানে ডিষ্টেন্স হিলিংটো হয় আৰু ফিজিকেল মেণ্টেল এনি টাইপ অফ প্ৰব্লেম হওক সেই বস্তুখিনি আমাৰ কৰোৱা হয় আৰু এনেকুৱা নহয় কিছুমান মানুহে কয় যে এই শিকিলোঁ একো নহ'ল আচলতে যিকোনো বস্তুৱেই সাধনা ৰেইকিও এটা সাধনা আজি আপুনি ৰেইকি কৰি যিখিনি পাইছে হয়তো মই কৰি তাতকৈ আৰু বেলেগ এটাও পাব পাৰোঁ কাৰণ সেই সাধনাত আমি বহুত বেলেগ ধৰণৰ ৰিজাল্ট পাওঁ গতিকে এনেকুৱা নহয় যে তেওঁ এইটো পাইছে মোৰ সেই লিমিটেশ্যন নাই ৰেইকি মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই সেইটো কৈছোঁ যে কোনো লিমিটেশ্যন নাই যে আমাক এইখিনিলৈকেহে শিকালে এইখিনিয়েহে নহয় আপুনি সাধনাত অনেক বস্তু পাব আৰু সদায় আচলতে কি হয় যিকোনো বস্তুৱে খুব মনৰ হেঁপাহৰে আগ্ৰহেৰে সততাৰে যেতিয়া কৰা হয় বহুত মিৰাকল ৰিজাল্ট পোৱা হয় আৰু মই নিজেই মানে পেচেণ্টক বহুত ক্ষেত্ৰত মই ভাবিবই নোৱাৰোঁ কেতিয়াবা এনেকুৱাও হৈছে যে কাৰোবাৰ হয়তো এটা ছেশ্যনত 21 দিন থাকে আমাৰ 21 দিন সম্পূৰ্ণ নহওঁতে তেওঁৰ দেখোন সেই কামটো ফলৱৰ্তীয়ে হৈ গৈছে মানে আপোনালোকে এনেকৈ কয় যে কিছুমান মানে ধৰক কিবা পুতলাটো জীৱটো কিবা টাচ কৰিলে পায় এনেকুৱা কিবা কিবি আছে নেকি শুনা নহয় আচলতে এনেকুৱা হয় আমি মানুহজন যদি ডিষ্টেন্সত আপুনি ভাল কৰিবলৈ যায় তেতিয়া আপোনালোকে কেনেকৈ কি কৰে আচলতে কি হৈছে ৰেইকিৰ গোটেই মেথডখিনি এনেকৈ ক'ব নোৱাৰি আমাৰ গুৰুৱে যেতিয়া আমাক মানে যিখিনি শিকাইছে আৰু থুলমূলকৈ মই আভাসটো দিব পাৰিম গোটেই মেথডখিনি কৰিব মেথডটো দেখাব নালাগে আপুনি মানে কেনেকৈ মানুহবিলাকে যে কৰে সেইটো মানে ফিলটো হয় নে কি আহে একদম 100% মই নিজৰ এক্সপিৰিয়েঞ্চবোৰ কৈ আছোঁ মই এনেকুৱাও পাইছোঁ স্পষ্টকৈ মই কেতিয়াবা কিছুমানক দি থাকোঁতে দেখাও পাই গৈছোঁ আচলতে মানে কি হৈছে ইনটিউশ্যনে এটা থাকে ন ইনটিউশ্যন টেলিপেথিৰ হেৰি যে থাকে আচলতে মেডিটেশ্যন বা আমাৰ যিটো থাৰ্ড আই বুলি কৈছোঁ মেডিটেশ্যন কৰোঁতে বা ৰেকি কৰোঁতে যেতিয়া এক্টিভ হৈ যায় আপুনি অট'মেটিক এনেকুৱাও আমাৰ ইন জেনেৰেলো আমাৰ এনেকুৱা হয় যে আজি কোনোবা আহিব নেকি কাৰোবাক দেখিব সেই মানুহজনে বা সেই মানুহগৰাকী আহি পেলাই পটককৈ আমাৰ ঘৰ পাইছেহি বহুত ইণ্টাৰেষ্টিং ন কথাটো তেনেকুৱা হয় আৰু মই ভাবোঁ বিশেষকৈ প্ৰতিগৰাকী মাতৃয়ে ৰেকিটো শিকিব লাগে কেলৈ আমাৰ গোটেই ঘৰখনৰ দায়িত্ব ল'ৰা ছোৱালীৰ দায়িত্ব আমাৰহে থাকে মাকসকলৰ থাকে ন গতিকে ল'ৰাটোক কেনেকৈ পঢ়াম ছোৱালীজনীক কেনেকৈ মই কি কৰিম হাজবেণ্ডক কেনেকৈ বা ঘৰখন কেনেকৈ এই ল'ৰাটো ওলাই গৈছে দিনটো চিন্তা লাগি থাকে নাই বা মানুহজন ওলাই গৈছে বা মোৰ আজি আলহী দুটা আহিব মোক খোৱা চোৱা মোৰ ঠিক হ'ব নাই সেই গোটেই বস্তুখিনি অল অভাৰ আমি ৰেকি দি পেলাই ঠিক কৰিব পাৰোঁ ইভেন মই ইমান ভাল লাগে থেংকছ ৰেকি আৰু মানে মোৰ গুৰু আজি মানে বাইদেউৰ পৰা বহুখিনি জানিলোঁ বিশেষকৈ নিউমৰলজিৰ ওপৰত জানিলোঁ ৰেকিৰ ওপৰতো অলপ আমি আভাস পালোঁ তাৰ উপৰিঞ্চি তেওঁ বস্তুশাস্ত্ৰ ইন ফিউচাৰ যদি আকৌ আমি আহোঁ বাস্তুশাস্ত্ৰৰ ওপৰতো কথা পাতিম কিন্তু আজি বহুতখিনি ভাল লাগিলে বিশেষকৈ তেওঁ এখন চেম্বাৰখন স্পেচিয়েলি আছে মানে উন্নয়ন মাৰ্কেট যোৰহাট আৰু ডিটেইলছত তেওঁ নিজে কৈ দিব হয় মোৰ নিজৰ এটা আচলতে মোৰ ব্যৱসায়ো আছে সৰু সুৰাকৈ মোৰ কাপোৰৰ এখন দোকান আছে কাপোৰৰ দোকান আছে আপোনাৰ হয় কোনোবা আহিব বিচাৰিলে তাতো মোক লগ পাব উন্নয়ন ছুপাৰ মাৰ্কেট ৰুম নাম্বাৰ F11 ফাৰ্ষ্ট ফ্ল'ৰত আহিব তালৈকেও আহিব তাতো লগ পাব যোৰহাটত
আপোনালোকে যদি জানিব বিচাৰে ডিটেইলছ মই ডেছক্ৰিপশ্যনত দি থ'ম তেখেতৰ ফোন নাম্বাৰো থাকিব আৰু আপোনালোকে স্ক্ৰীনত দেখিবই তেওঁৰ প্ৰপাৰ এড্ৰেছটো মই দি দিম গতিকে আজি বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তাত কেলে বাই বাই